তো গাইজ আজি ৰাতিপুৱাৰ পৰা মানে দুখুৰ খবৰ দেখি আছো বলক মানে জকালি যি দেখিছিলো বেমাৰ হোৱা ৰাজাটো আজি মানে মৰি থাকিল এক বাচাব চেষ্টা কৰা গেল কিন্তু ই নাবাচিলাক চকু মিলি মিলি মৰি গেল কিছুমান বস্তুৰ লগত ইমোশ্যন জোৰ খাই থাকে তাৰ কাৰণে মা এতিয়া ঘৰৰ পৰা ওলাই অহা নাই দুখ কৰি কি ক'ব আৰু জন্ম পাইছেতো মৰবয়ে মায়ে বা কান্দি আছে তো গাইজ ডিউটিৰ পৰা ঘৰ আহি পালো আহি কেনে এতিয়া মায়ে এটা উলিয়াই দিছে মোক মাংস কণী ভাজা আৰু আলু আৰু ৰুটি থেংকছ এইটো দৈত মাংস খাই আছে এইটো সৰু মাংস বনাই আছে দেউতা তাৰমানে অলপমান ৰাখ তো গাইজ বিহু আছে জানে তো সেইকাৰণে আমাৰ মা এইগিলা পিঠা আহিছে বনাব দিছে এতিয়াৰ পৰা ইয়াৰ বিহু ষ্টাৰ্টিং এইগিলা বিভাগে পিঠা বনাইছি মা কেনে লাগছি বিহু আছি পিঠাটো মানে মায়ে সিমান বেছি ভালকে বনবা নাজানে পিঠা বনোৱাৰ কাৰণে বাইদেউ হ'ব গীতাঞ্জলি বাইদেউ হ'ব তো আজি মায়ে ফাৰ্ষ্ট ষ্টাৰ্টিং মানুহে আহি আছে সেইকাৰণে বনাইছি আৰু কি হ'ল মানে তো গাই যেতিয়া মানে যাম আমি জকালি খানা খালো নাৰা কাটলো আজি তাৰমানে বাঁহ তোলা পৰ্ব আছে তাৰমানে শনিন্দা হাত আছে মাতি আছে ফোন মাৰি আছে এতিয়া মই যাম তাকে বাকী কি কৰো কি নকৰো দেখাম বলক আজি আৰু 15 টকাকে তো জকালি 50 টকাকে তুলছিল না তাৰে 35 টকাকে জকালি খৰচা আছিল আজি আৰু বাকী 15 টকাকে আছে 15 টকাৰ খানা খাব কি 15 টকাৰ কি খানা খায় তাকে চাও বলক এফালে বাঁহ কাটাৰ কাৰণে নদী পাৰত আহ গেছি বাঁহ কুঁৱলীৰ কাৰণে কেমেৰাও সেই ধোৱা হৈ গেছি বাকী এবাগে বাঁহ আছে ই হৈছে আমাৰ বাঁহ ধুবাকে মেছেজ কৰি আছে বাঁহ কাটতে আহি কেনে কাম বন নাই আমি এবাগে বাঁহ বিচাৰি আছো তো বাঁহ চাই আছো চাই লওঁ ক'ত কেনেকৈ বাঁহ পাওঁ এবাগে এনে বৰ হাহাকাৰ কৰে চলি কেতিয়াই বাপৰে বাঁহ চিলেক্ট কৰা কৰি মানুহ মানে আমাৰ ইয়াতে এটা কণ্ডিশ্যন হৈছে আমি বাঁহ তুলিব যাওঁতে যিগিলাখান মানুহে আমাৰ ইয়াতে যেতিয়া শিৱৰাত্ৰি হয় কিবা হয় তাতে যি ডাঙৰ ডাঙৰ ডাইলগ দে সেইগিলাখান মানুহে আজি বাঁহ নিদিলাক তাৰমানে আমি বাঁহ তোলা গেছি দুটাকে সেন্দে আগেলি এটা আনবা দে কি কম আৰু সেইকাৰণে আমাৰ কিছুমান চলি নানলাকে আমাৰ চলিগিলা মানে এটিটিউড থাকা না কি ক মাজত খানত বাঁহটো কিবা যাই পেয়েছে উৰি বাবা নেৰিবা তো গাই যেতিয়া মানে কাটি আছে আমাৰ বাঁহ নাই কিবা অৰিজিনেল কৰিছে ডুপ্লিকেট কৰিছে মইতো ধৰিব পৰা নাই মানে সেই আধা ঘণ্টা হ'ল দুটা বাঁহ কাটিব দিছোঁ এতিয়া গেলে সেনা কিন্তু কাটা হোৱা নাই এভাগেও কাটি আছে সেভাগেও কাটি আছে দুটা বাঁহে তাৰমানে দুটা বাঁহে কাটা হোৱা নাই তাকে চাওঁ খোৱাৰ পিছত আৰু চাহ লোৱা গেল তো গাইজ মানে কিছুমান কথা কেনে জানে না মানে কিছুমান কথা বস্তু এটা দিয়াতে আগ্ৰহ এটা লাগে আমাৰ গাঁৱৰ মানে কিছুমানৰ আগ্ৰহটো নাই নাম মেনশ্যন কৰি ক'ব নোৱাৰি কিন্তু আগ্ৰহটো নাই দিলেও ক'ব কি এইটো কাটলি সেইটো কাটলি সেনেকুৱা টাইপত তাৰমানে কিবা এটা সেনেকুৱাকৈ কিবা এটা ভাল নালাগে দিলে আগ্ৰহ লাগে সৰুটোৱে দেখ সৰু বাহে দেখ কিন্তু দিলি বোলো যা লৈ যা দুটা কাটা মাত্ৰ পায় সেনেকুৱা আগ্ৰহ এটা লাগে কিন্তু সেইটো আমাৰ গাঁৱত নাই আৰু আমাৰ গাঁৱত এনেকুৱা তাৰমানে মদটো নহ'লেও নাই হ'লেও গেলো যাই কেনে দুটা ডাইলগ দিলোঁ কিন্তু যোনদিনা মদ হৈ যাব জলবাত টাইম কোনদিনাখনে কাৰ কিমান ডাইলগ শুনব নিজৰ পুতকগিলা গুৱাহাটীত থাকে আহি যাব যাই কেনে ইও ডাইলগ দিব সিও ডাইলগ দিব খং উঠি আহে তাৰমানে বহুত খং উঠে দিনটো কাম কৰোঁ কৰি কেনে ৰাতি হ'লে আহোঁ আমি কেইটা জানেতো ভিডিঅ' বনাইছোঁ ভিডিঅ'ত দেখাই পাইছোঁ যোনকেইটা আহোঁ সেইকেইটা কাৰণে ৰাতি আহোঁ আহি কেনে মদটো বনাব খোজোঁ কিন্তু নাই সিহঁতৰ গা নোজো হয় খং উঠি আহে আৰু তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিল লাইক এটা কমেণ্ট এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো মিলিম নেক্সট ভিডিঅ'ত বাই